কৃষক বন্ধুসকল, আজি মোৰ ফাৰ্মৰ নেপিয়াৰ ঘাঁহখিনি মই দেখুৱাব বিচাৰিছোঁ। আপোনালোকে চাব পাৰে স্মাৰ্ট নেপিয়াৰ। ছাগলীৰ কাৰণে খুবেই ভাল, যথেষ্ট ভিটামিন মিনাৰেল যুক্ত। 5G স্মাৰ্ট নেপিয়াৰটো বেছি ভাল, কিন্তু কি হ'ল মানে এদিন হঠাৎ মোৰ ফাৰ্মৰ ছাগলীখিনি সুমিয়াই থৈ গ'লোঁ গম নোপোৱাকৈ, আৰু স্মাৰ্ট 5G নেপিয়াৰখিনি একেবাৰে গুৰিলৈকে খাই পেলালে, যাৰ ফলত বহুতখিনি মৰিল। কেইজোপামান কেৱল বাকী থাকিল। তো সেই কেইজোপা সেই পিছফাললৈ আছে, সঁচৰ কাৰণে থৈছোঁ। আৰু বাকী এইখিনি ৰেড নেপিয়াৰ 4G নেপিয়াৰ মিক্স আছে ইয়াতে, চাব পাৰে আপোনালোকে। তালৈকে গোটেইখিনি নেপিয়াৰ লগাই দিছোঁ, যিহেতু বাৰিষা বতৰত আপোনাৰ ঘাঁহৰ অভাৱ হয়। ঘাঁহৰ অভাৱ নহয়, মানে কথা হ'ল কি, চাৰিওফালে যিহেতু পানী হৈ পৰে, পানীৰো উপচি পৰে, ফলত তলৰ ঘাঁহবোৰ খাবলৈ অসুবিধা হয়, আৰু পথাৰৰ মাজত উলিয়াই দিবলৈও ছাগলীবোৰ অলপ অসুবিধাজনক হৈ পৰে। তো সেই সময়ত এই ঘাঁহবোৰ আপোনাৰ যথেষ্টখিনি সহায় কৰিব, আশা ৰাখোঁ। ইয়াত আপোনাৰ যিখিনি ঘাঁহ আছে, এই ঘাঁহখিনিৰ লগত মই মিনিমাম 50টাৰ ওপৰত আপোনাৰ ছাগলী পুহিব পৰা ক্ষমতাত আছে। ঠিক আছে, তো ইয়াক অকল এইটোৰ ওপৰতে নিৰ্ভৰ কৰিলে নহ'ব। মানে কথা হ'ল কি, এক টাইম যদি আমি ইয়াক দিওঁ, তো আৰু এক টাইমটো বেলেগ খাদ্য বা বেলেগ দানাৰ ব্যৱস্থা, অথবা অলপ চলপ বেলেগ গছৰ পাতৰ ব্যৱস্থা কৰি পেলাই আমি তেনেকৈ বাৰিষা ছিজনখিনি পাৰ কৰাব পাৰে। পৰাপক্ষত আমাৰ এইখিনি এৰিয়াত ঘাঁহৰ কোনো অভাৱেই নাথাকে। আৰু পিছফাললৈ আপোনালোকে যিখিনি এৰিয়া দেখিছে, এই গোটেইখিনি খোলাই থাকে। খেতি পথাৰ কেৱল আপোনাৰ জুলাই মানে অক্টোবৰ আগষ্টলৈকে আপোনাৰ খোলাই থাকিব এইখিনি, কিয় কি এইখিনিত মাটিমাহ খেতিহে কৰা হয়। এই পিছফাললৈ তো মাটিমাহ সিঁচাৰ আগমুহূৰ্তলৈকে মাটিবোৰ খোলা থাকিব। তো তাতেই ছাগলীবোৰ মই এৰোঁ। বিশেষ আৰু আজি মেইন টপিক্সটো এইটোৱেই। টপিক্স বুলিবলৈ নাই, মানে কথা হ'ল কি, নেপিয়াৰ কিয়নো ঘাঁহটো ইম্পৰ্টেণ্ট হয়। ঘাঁহ লাগেই, ঘাঁহ নহ'লে নহয়। গৰু ছাগলী পুহিলে মানে আপোনাৰ প্ৰধানকৈ খাদ্য, জীৱ লগা বস্তু, গৰু ছাগলী বুলি নহয়, জীৱ লগা বস্তু আপোনাৰ খাদ্যৰ ওপৰত নিৰ্ভৰশীল। গতিকে আমাক খাদ্যটো যোগাৰ কৰাটো বহুত জৰুৰী হয়। আপুনি ছাগলী বা গৰু অনাটো ডাঙৰ কথা নহয়, তাক খুৱাই পেলাই ৰাখিব পৰাটোহে, প্ৰতিপালন কৰিব পৰাটোহে মানে ডাঙৰ কথা। তো গতিকে ৰাইজেও, নিবনুৱা ৰাইজসকলেও ওলাই আহি আগবাঢ়িব পাৰে। চাকৰি বাকৰিনো কি আৰু, চাকৰি বাকৰি কৰি পেলাই সকলোৱে যদি চাকৰিৰ ওপৰত নিৰ্ভৰশীল, তেতিয়াহ'লেও নহয়। চাকৰি পালেতো ভালেই, তো নোপোৱাৰ সময়ত আপোনাৰ
নাই বুলি হাত সাৱটি বহি থাকিলে নহয়, কৰ্ম কৰিব লাগে। সকলোৱে ওলাই আহিব পাৰে, লাজ শ্ৰম কৰিবলগীয়া কোনো কথা নাই। ঠিক আছে, ইয়াত চাব পাৰে। আৰু ইয়াৰ মাজতে কৈ থওঁ, বিশেষকৈ মোৰ তাত কাৰলি কটা ছাগলী অনা হৈছে, পুহিছোঁ, ভালে হৈছে। তাৰ লগত কোৰ্চ আগন্তুক দিনত নিশ্চয় উপলব্ধ হ'ব। আপোনালোকে যোগাযোগ কৰিব, ৰাইজে যোগাযোগ কৰিব, উৎসুক ব্যক্তিসকলে। তো কাৰোবাক যদি প্ৰয়োজন হয়, নেপিয়াৰ পাব, নেপিয়াৰ ঘাঁহো পাব। কাৰোবাৰ নিচিনা মই বিশেষ টকাৰ কোনো হেৰি নাই। ওলাই আহক, সহায় কৰিম। সহায়ৰ ক্ষেত্ৰত মই কিন্তু নেপিয়াৰখিনি নগাঁৱৰ পৰা কিনি আনিছিলোঁ। এই নেপিয়াৰখিনি যোৱা বছৰে কিনি অনা বাৰু, তো ইমানতে সামৰণি মাৰিছোঁ। নমস্কাৰ।